সেই কমিটি বনাইছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে, কিন্তু গৃহ মন্ত্ৰণালয়ে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্ট গ্ৰহণ নকৰিলে। সেই সময়ৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ হাতত তেওঁলোকে ৰিপৰ্টটো ছাবমিট কৰি দায় সাৰিলে। তাৰপাছত লখিমপুৰ কেবিনেটত, লখিমপুৰত যিখন কেবিনেট হৈছিলে তাত অসম চৰকাৰে সিদ্ধান্ত ল'লে যে 3 ভাগত বিভক্ত কৰিলে গোটেইখিনি ৰিকমেণ্ডেশ্যন, ক'লে এভাগ অসম চৰকাৰে কৰিব, এভাগ কেন্দ্ৰীয় চৰকাৰে কৰিব, আৰু এভাগ অসম আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ মিলি পেলাই। আজি মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কোনো আক্ৰমণ কৰিবৰ কাৰণে প্ৰেছ মিট পতা নাই, এইটো কংগ্ৰেছ দলৰ আমাৰ উদ্দেশ্য। প্ৰথম কথা, অসমৰ ৰাইজে আচল কথাটো বুজি পাব লাগিব। ৰাইজে বুজি পায়, ৰাইজক মনত পেলাই দিয়াটো বিৰোধী দল হিচাপে আমাৰ নৈতিক দায়িত্ব। সংবাদ মাধ্যমৰ সন্মুখলৈ কথাখিনি দাঙি ধৰাটো আমাৰ এইটো বিৰোধী হিচাপে নৈতিক দায়িত্ব। আৰু আমি সেইকাৰণে আমাৰ দায়িত্ব পালন কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে 10 বছৰ বিচাৰিছিলে আপুনি, এতিয়া আপোনাৰ কাৰ্যকাল 11.5 বছৰ চলি আছে। আপুনি কৈছিলে যে মোক 10 বছৰ দিয়ক, ইয়াততো মাজে মাজে আপুনি 50 দিনৰ কথাও কৈছে, 5 বছৰৰ কথা কৈছে। এতিয়া 11.5 বছৰ চলি থাকোঁতে অসম চুক্তি সম্পৰ্কত আজি নামৰূপত বা আজি যোৱাৰ আগতে আপুনি অসমৰ ৰাইজক কৈ যাব যে ক্লজ 6ৰ সম্পৰ্কত, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ সম্পৰ্কত, অসমৰ ভৱিষ্যত খিলঞ্জীয়া থলুৱা প্ৰজন্মটোৰ সম্পৰ্কত সুৰক্ষা কৱচ হিচাপে আপুনি কি কৰিলে? কাৰণ আপোনাক কেৱল 1250 টকা অৰুণোদয়ৰ কাৰণে অসমীয়া জাতিয়ে ভোট দিয়া নাছিল। অসমীয়া জাতিয়ে আপোনাৰ আটাইতকৈ ভাল পোৱা শ্লোগানটোৰ নাম আছিলে বিজেপি আহিব বিদেশী যাব। বিজেপি আহিব বিদেশী যাব শ্লোগান অসমীয়া জাতিৰ প্ৰত্যেকজন মানুহে প্ৰাণৰ ভিতৰৰ পৰা ভাল পাইছিল। আৰু পৰিণতিত আমি কি দেখিলোঁ বন্ধুসকল? এতিয়া ৰাতাবাৰীৰ পৰা বিজয় মালাকাৰ এজন বাংলাদেশী আহি পেলাই বিজেপিৰ শাসনকালত বিজেপিৰ পদুম ফুলৰ চিনত অসম বিধানসভাত বহি আছে। আৰু বিজেপিৰ শ্লোগান আছিলে যে বিজেপি আহিব বিদেশী যাব। আৰু আমাৰ ভাগ্য নিৰূপণ কৰা অসম বিধানসভাৰ মজিয়াৰ ভিতৰত বিজেপিৰ চিম্বলত এজন বাংলাদেশী বিজয় মালাকাৰ আজি বিধায়ক হ'ল। গতিকে কালি এয়াৰপৰ্টৰ যদি ফটোবিলাক আপোনালোকে অলপ, এয়াৰপৰ্টটো বৰ ধুনীয়া হৈছে। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই বনাইছে, আমাৰ দেশৰ পইচা, ৰাইজৰ পইচা। সেই প্ৰস্তাৱ ৰাজ্যত যেতিয়া কংগ্ৰেছ আছিলে, দিল্লীত কংগ্ৰেছ আছিলে, আমি দিছিলোঁ। 11.5 বছৰত সম্পূৰ্ণ হৈছে। কিন্তু মূলতঃ এয়াৰপৰ্টটো আপোনালোকে মুখ্যমন্ত্ৰীৰ যিটো আগতে আমি টুইট বুলি কওঁ, এতিয়া এক্স বুলি কয়, আদানীৰ যিটো টুইট বুলি কওঁ, যিটো এক্স বুলি কয়, আপোনালোকে চাব, যোৱাকালি আদানীৰ টুইটটো চাব, এক্সটো চাব, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক্সটো চাব, অসমৰ মুখ্যমন্ত্ৰীৰ এক্সটো চাব। তাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামটো নাই। এতিয়া যিটো অফিচিয়েল এক্স হেণ্ডল মুখ্যমন্ত্ৰী আৰু আদানীয়ে ব্যৱহাৰ কৰিছে, সেইটো কালিৰ পৰা গুৱাহাটী এয়াৰপৰ্ট কৰিছে। কালিৰ পৰা গুৱাহাটী এয়াৰপৰ্ট আপোনালোকক মই তথ্য দি দিছোঁ, মুখ্যমন্ত্ৰী এক্সত যাব আৰু আদানী এক্সত যাব। তাৰমানে যিকোনো সময়ত সেইটো আদানী এয়াৰপৰ্টৰ ফালে পৰ্যবেক্ষিত কৰিবলৈ মোদী ডাঙৰীয়া অসম ভৱন নেকি, আমি এই কথা স্পষ্ট কৰিব বিচাৰিছোঁ। কাৰণ কিয় অফিচিয়েল এক্স হেণ্ডলত মুখ্যমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামটো লিখিবলৈ টান পায়। ভাষণততো তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি উচ্চাৰণ কৰিছে। আপুনি ৰিটেনটো চাব, মুখ্যমন্ত্ৰী এজনৰ টুইট এটা, আৰু যোৱাৰ নামত এতিয়া এয়াৰপৰ্টটো আমি আন্দোলন কৰিবলগীয়া হৈছিলে, গোপীনাথ বৰদলৈৰ নামটো নোৱাৰি আদানী নাম কৰিবলৈ যাওঁ। আৰু এই কথাটো মই এইকাৰণেই কৈছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শ্লোগান আছিলে ভকেল ফৰ লোকেল, ভকেল ফৰ লোকেল। এতিয়া LGBI জেগাত গুৱাহাটীলৈ গ'ল, গুৱাহাটীৰ পৰা আদানী ফালে গৈ আছে। এতিয়া উমৰাংচুৰ মাটিৰ পৰা, স্মাৰ্ট মিটাৰৰ পৰা এয়াৰপৰ্টলৈকেতো আদানীক দি দিয়া হ'ল। আৰু আমাক শ্লোগান দিবলৈ কৈ থকা হৈছে যে ভকেল ফৰ লোকেল। মই আৰম্ভণিতে কৈছোঁ, মই বহুত বেছিকৈ দীঘলীয়াকৈ নকওঁ। বানপানী সম্পৰ্কত আপোনালোকে ভাষণ শুনিলে যে বানমুক্ত, গৰাখহনীয়া মুক্ত অসম। আৰু ইয়াত লিখা আছে
মই ইমান ইয়াত লিখা আছে যে ধুবুৰীৰ পৰা শদিয়াল, ইয়াত লিখা আছে ধুবুৰীৰ পৰা শদিয়ালে ব্ৰহ্মপুত্ৰ খনন কৰি আৰু খনন কৰোঁতে যিবিলাক বালি দুই পাৰে কৰিব। এতিয়া কিন্তু ইলেকশ্যনৰ সময়ত এই কথাবিলাক অসমৰ ৰাইজৰে প্ৰশ্ন সুধিব লাগিব। মই ভাবোঁ যে এইটো মই যিখিনি কথা কৈ আছোঁ এইটো মোৰ কথা নহয়, অসমৰ প্ৰতিজন সচেতন মানুহৰ কথা। প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ কাণ থিয় কৰি আছে যে বানমুক্ত, গৰাখহনীয়া মুক্ত ধুবুৰীৰ পৰা শদিয়ালে ব্ৰহ্মপুত্ৰ খান্দি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনোৱাৰ বিজেপিৰ যিটো ভিজন ডকুমেণ্টছৰ প্ৰতিশ্ৰুতি, যিটো কথা অমিত শ্বাহ ডাঙৰীয়াই খন্তেক আগতে পাৰ্লিয়ামেণ্টত কৈছিলে যে বানমুক্ত অসম হ'ব, ইয়াৰ প্ৰত্যুত্তৰ মোদী ডাঙৰীয়াৰ পৰা আমি আজি বিচাৰিছোঁ। হেল্থৰ কথালৈ মই আহিছোঁ। আমাৰ সময়তো কেইবাখনো নতুন মেডিকেল কলেজ আৰম্ভ কৰা হৈছিলে, বহুত হস্পিটেল আৰম্ভ কৰা হৈছিলে, বিল্ডিং আমি দেখিছোঁ চাৰিওফালে। কিন্তু বন্ধুসকল, ইয়াত তিনিগৰাকী অসম বিধানসভাৰ বিধায়ক কৰি আছে। বিধানসভাৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছে আজিৰ তাৰিখত ডক্টৰ আৰু নাৰ্ছ মিলাই অকল 620গৰাকী ডক্টৰৰ পোষ্ট খালী আছে। এইমছৰ ডক্টৰ পোষ্ট খালী হৈ আছে, মেডিকেল কলেজবিলাকত ডক্টৰৰ পোষ্ট খালী হৈ আছে, যিবিলাক মডেল হস্পিটেল, চিভিল হস্পিটেল, মেডিকেলৰ বিল্ডিং বনোৱাত, বিল্ডিঙৰ কণ্টেক্ট দিয়াত চৰকাৰে যিমান জোৰ দিছে, বিল্ডিং ভাল হওক, কিন্তু মেডিকেলৰ বিল্ডিঙে মানুহৰ স্বাস্থ্য যত্ন ল'ব নোৱাৰে। যত্ন ল'ব পাৰিব ডক্টৰ আৰু নাৰ্ছে। এতিয়ালৈকে কিমান ভেকেঞ্চি আছে সেইখিনি তথ্য আপোনালোকে উলিয়াব, কিন্তু মই কৈ দিছোঁ 620টা অকল কেৱল প্ৰফেচাৰ ডক্টৰৰ পোষ্ট খালী আছে। শিক্ষাৰ ক্ষেত্ৰত মই কৈছোঁ যে মোদী ডাঙৰীয়াৰ বক্তব্যখিনিকে আমি ৰোমন্থন কৰিব বিচাৰিছোঁ। কি আছিলে শ্লোগান? সবকা সাথ সবকা বিকাশ। এতিয়া ছেকেণ্ডেৰী লেভেলত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী বহুদিন শিক্ষামন্ত্ৰী আছে। এতিয়া ছেকেণ্ডেৰী লেভেলত ড্ৰপ আউটৰ পাৰ্চেণ্টেজ হৈছে 17.5 ছেকেণ্ডেৰী লেভেলত। লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী মিলাই প্ৰায় 9% ড্ৰপ আউট, 9% ড্ৰপ আউট। গতিকে আজিৰ তাৰিখত যিটো সময়ত তেওঁলোকে নতুন অসমৰ অগ্নিৰুদ্ধ যাত্ৰাৰ কথা কৈ আছে উন্নয়নৰ, সেইটো সময়ত ছেকেণ্ডেৰী লেভেলত 70.5% ড্ৰপ আউট এডুকেশ্যনত, আৰু লোৱাৰ আৰু প্ৰাইমেৰী মিলাই প্ৰায় 9% ড্ৰপ আউট। মই আপোনালোকক কৈছিলোঁ আহিম, মোক কথাখিনি কৈছোঁ। এতিয়া যে জল জীৱন মিছন, আমি গোটেই অসমত এখন বেনাৰ দেখিছিলোঁ। সেই বেনাৰখনত কি আছিলে? ঘৰ ঘৰ মে জল, ঘৰে ঘৰে জল। এতিয়া সমগ্ৰ অসমত ৰাইজে আন্দোলন কৰি আছে, কংগ্ৰেছ দলে সন্মুখৰ পানে নেতৃত্ব দি আছে। এতিয়া ঘৰে ঘৰে আছে নল, নাই ক'তো জল। এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাণত পৰিবলৈ নিদিব পাৰে কোনোবাই, কিন্তু বিৰোধী দল হিচাপে আমি সংবাদ মাধ্যমৰ মাজেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে মোদী ডাঙৰীয়া, এতিয়া ঘৰ ঘৰ মে জল নহয়, ঘৰ ঘৰ মে নল হায়, জল নেহি হায়। আনএমপ্লয়মেণ্ট মই ইয়াত লিখি পঢ়ি দিছোঁ আপোনালোকক। আনএমপ্লয়মেণ্টত ইয়াত লিখিছিলে more than 23 lakh educated youth are unemployed in Assam. A land of Papon and Jubin has not just failed to nurture the innate artistic finance of Assam, but failed to provide dignified employment to one of the most talented pools of the country. Failed to generate job opportunities. এইটো হৈছে তেওঁলোকে কৈছিলে যে 16 চনত অসমত 23 লাখ পঞ্জীভূত নিবনুৱা আছে, আৰু 23 লাখ পঞ্জীভূত নিবনুৱা থকাৰ কাৰণে তেওঁলোকে কৈছিলে যে জুবিন পাপনৰ দেশত ইমান চাকৰি সৃষ্টি কৰাত চৰকাৰৰ যিটো চূড়ান্ত ব্যৰ্থতা, তাৰ পৰিণতিত তেওঁলোকে উত্তৰ দিছিলে যে অসম নিয়োগ সৃষ্টিকাৰী গোটেই আমাৰ দেশখনৰ ভিতৰত প্ৰথম 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব। বন্ধুসকল, 23 লাখ নিবনুৱা যেতিয়া তৰুণ গগৈ ডাঙৰীয়া সময়ত আছিল, যেতিয়া তেওঁলোকে আজি ক'লে মোদী ডাঙৰীয়া কি ক'লে
গুৱাহাটীত লোকসভা ইলেকশ্যনত আহি পেলাই ভাষণ দি পেলাই কি ক'লে যে যিখন গুৱাহাটীৰ কাষেদি দাঁতি কাষেদি ব্ৰহ্মপুত্ৰৰ দৰে নদী বয় তাত খোৱা পানীৰ অভাৱ আছে আৰু যদি গুজৰাটত যায় আমি এনেকুৱা খোৱা পানী পাইপ লগাইছোঁ য'ত তৰুণ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ সৈতে মাৰুতি কাৰ চলাব পাৰিব। সেয়া আছিলে মোদী ডাঙৰীয়াৰ ভাষণ। আৰু এতিয়া গুৱাহাটীবাসীয়ে চিন্তা কৰক যে বিজেপিৰ 11.5 বছৰীয়া কাৰ্যকালত তেওঁলোকৰ খোৱা পানীৰ সমস্যা কিমান % সমাধান হ'ল। য'ত যিকেইডাল পাইপ লগাইছে সেই পাইপকেইডাল ফাটিলে আপোনালোকে গম পায়, মানুহে পানী খোৱা কথাটো কোনো গম নাপায়। সেইকাৰণে এই যে এমপ্লয়মেণ্টৰ কথা যে কৈছিলে 23 লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসম, মই মোদী ডাঙৰীয়াক জনাব বিচাৰিছোঁ কাৰণ বিজেপি নেতাবিলাকে আপোনাক নজনায় আপোনাৰ এই 11.5 বছৰীয়া কাৰ্যকালত এতিয়া অসমত পঞ্জীভূত নিবনুৱাৰ সংখ্যা হৈছে 33.59 লাখ। এইটো এছেম্বলি ৰেকৰ্ড ৰেজিষ্টাৰ পঞ্জীভূত নিবনুৱা 23 লাখ থাকোঁতে তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তথ্য উদ্ঘাটন হ'ল যে ব্যৰ্থ কংগ্ৰেছ, পাপন জুবিনৰ দেশত নিয়োগৰ কোনো সম্ভাৱনা নাই, এইকাৰণে বিজেপিক আনিব লাগে। আৰু বিজেপিক আনি আমি কি পালোঁ? 23 লাখ যিখন ৰাজ্যত নিবনুৱা আছিল এই 11.5 বছৰত সেইটো 33.59 লাখ বৃদ্ধি পালে। তাৰ ভিতৰত বন্ধুসকল আপোনালোকে জানি আচৰিত পাব যে 8,33,000 কেৱল গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট নিবনুৱা। পঞ্জীভূত যিখিনি নিবনুৱা তাৰ ভিতৰত 8,33,000 গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট, য'ত ইঞ্জিনিয়াৰো আছে, MA পাছ আছে, BA পাছ আছে, চব আছে। এইটো হৈছে আমাৰ 11.5 বছৰ অসমৰ দৰ্পণ। কাছাৰ মিল কি কৈছিল বিজেপি যে নগাঁও পেপাৰ মিল, কাছাৰ মিল পুনৰ্জীৱিত কৰা হ'ব। কাছাৰ মিল ছাছপেণ্ড কেতিয়া হ'ল? 2015 চনত। চৰকাৰ কোন আছিল? দিল্লী। নগাঁও পেপাৰ মিল জাগিৰোড ছাছপেণ্ড কেতিয়া হ'ল? 2017 চনত। চৰকাৰ কোন আছিল? দিল্লী। এই কথাখিনিৰ উত্তৰ অসমৰ মানুহক মোদী ডাঙৰীয়াক দিব লাগিব। আৰু এই প্ৰশ্ন মোদী ডাঙৰীয়াক অসমৰ মানুহে গাঁৱে ভূঞে বিজেপি নেতাবিলাকৰ জৰিয়তে এই প্ৰশ্ন অসমৰ ৰাইজক সোধাৰ কিন্তু সময় আহিছে। আৰু নাম দিলে আমি আগতে 7 ভনী বুলি কওঁ অসমক লৈ উত্তৰ পূৰ্বাঞ্চলত। আমাৰ দিনত আমি কৈছিলোঁ 7 ভনী। আমাৰ খুব ভাল লাগিলে মোদী ডাঙৰীয়া আমাক নাম দিলে কি অষ্টলক্ষ্মী। লক্ষ্মী মানে লক্ষীৰ ভাণ্ডাৰ, অষ্টলক্ষ্মী। আমি একেবাৰে ডাঙৰ অসম, আমি একেবাৰে ডাঙৰ অষ্টলক্ষ্মী। এতিয়া আমাৰ দিনত যেতিয়া 14,000 কোটি টকা ধাৰ আছিলে, অসম বিধানসভাত তৰুণ গগৈ ডাঙৰীয়াক দেশত লৈ বদন সজাবৰ কাৰণে ষড়যন্ত্ৰ চলিছিল। আৰু এতিয়া অষ্টলক্ষ্মীৰ 1 নম্বৰ যিজনী বায়েক অসম, এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ভিক্ষাৰ জুলুঙা লৈ বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি এতিয়া 1.5 লাখ কোটিতকৈ ধাৰ অধিকৰণ কৰিছে। সেয়া হৈছে অষ্টলক্ষ্মী পৰিচয়। ইয়াত আপোনালোকে শুনিলে কি ধুনীয়াকৈ কৈছিলে।